নমস্কাৰ শিক্ষা হেতু এপত অনুপস্থিত থকা শিক্ষকসকলক চিনাক্ত কৰি পে কাট কৰাৰ এক কাৰাৰ নিৰ্দেশ আজি 19 মাৰ্চ তাৰিখে প্ৰকাশ পাইছে। নিৰ্দেশনাটিত কি কথা উল্লেখ কৰিছে মই আপোনালোকক সবিহে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। পত্ৰটিৰ বিষয়বস্তু উল্লেখ কৰিছে যে যিবিলাক চৰকাৰী বা প্ৰাদেশিকৃত সেকেন্ডাৰী স্কুলছ আছে তাৰ যিসকল টিচিং ষ্টাফ আছে তেওঁলোকে দীৰ্ঘ সময়ৰ কাৰণে কন্টিনিউয়াছলি তেওঁলোকে শিক্ষা হেতু এপত এবসেন্ট তেওঁলোকক পোৱা গৈছে। সেই সকলৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল একশ্যন লোৱা সম্পৰ্কে এই নিৰ্দেশনাটি দিয়া হৈছে আৰু ইয়াৰে ভিতৰত উল্লেখ কৰিছে যে গভৰ্ণমেণ্ট অফ আসামে বহুত সিৰিয়াসলি লৈছে কন্টিনিউয়াছলি যিসকল শিক্ষক শিক্ষা হেতু এপত এবসেন্ট আছে চৰকাৰী বা প্ৰাদেশিকৃত সেকেন্ডাৰী স্কুলৰ আৰু সেই গতিকে এই ডাইৰেকশ্যনটো দিয়া হৈছে যাতে সেই সকল শিক্ষকক চিনাক্ত কৰে যিসকলে দীৰ্ঘ সময়ৰ বাবে একেলথৰিয়ে শিক্ষা হেতু এপত এবসেন্ট আছে আৰু তেওঁলোকৰ বিৰুদ্ধে যি এপ্ৰোপ্ৰিয়েট ডিপাৰ্টমেণ্টেল একশ্যন ল'ব লাগে সেই একশ্যনখিনি যাতে লয় আৰু তাৰ ভিতৰতে সোমাই পৰিছে পানিশমেণ্ট অফ পে কাট দৰমহা কৰ্তন কৰা শাস্তিও যদি দিবলগীয়া হয় তেনেধৰণৰ শিক্ষকৰ বিৰুদ্ধে এনে দৰমহা কৰ্তনৰ শাস্তিও ল'ব লাগে বুলি পত্ৰটিত উল্লেখ কৰিছে। আৰু যেহেতু ইন্সপেক্টৰ অফ স্কুলসকল এপইণ্টিং কাম ডিসিপ্লিনাৰী অথৰিটি হয় গতিকে তেওঁলোককে ৰিকুৱেষ্ট কৰা হৈছে তেওঁলোকে যাতে ৰেগুলাৰলি শিক্ষা হেতু এপটো মনিটৰ কৰে আৰু যিসকল টিচিং ষ্টাফ কন্টিনিউয়াছ এবসেন্স আছে হেতু তেওঁলোকে যাতে লক্ষ্য কৰে আৰু তেনে শিক্ষকসকলৰ বিৰুদ্ধে যি ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ আছে সেই প্ৰচিডিংছ যাতে লয় আৰু এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে নীতি নিয়ম মতে যি প্ৰচলিত নীতি নিয়ম আছে সেই নীতি নিয়মৰ ভিতৰত যি পানিশমেণ্টৰ প্ৰভিজনছ আছে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সেই পানিশমেণ্ট যাতে তেনে শিক্ষকসকলক দিয়ে। আৰু ইয়াৰ লগতে উল্লেখ কৰিছে যে ইন্সপেক্টৰ অফ স্কুলসকলে যেতিয়া নটিছলৈ আহে যে কোনোবা শিক্ষক দীৰ্ঘ সময়ৰ কাৰণে এবসেন্স আছে তেতিয়া যাতে তেওঁ সেই শিক্ষকজনৰ তথ্য ৰিপৰ্ট এই আমাৰ ডাইৰেক্টৰ মেডামলৈ পঠায় আৰু তাৰ লগত যেতিয়া ৰিলেভেণ্ট যিখিনি ৰেকৰ্ড পাতি আছে সেইখিনি যাতে ইমিডিয়েটলি তেখেতে আণ্ডাৰ চাইনলৈ অৰ্থাৎ ডাইৰেক্টৰ মেডামলৈ পঠায় সেইটো কৰিব দিছে যাতে ডাইৰেক্টৰ মেডামৰ ফালৰ পৰা যি ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ তেনে শিক্ষকৰ বিৰুদ্ধে ল'ব লাগে নীতি নিয়ম মতে প্ৰচলিত নীতি নিয়ম মতে সেই ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।